উশাহে কব সুধিলে 25 বছৰীয়া বিয়াৰ দৰা কইনা 27 এপ্ৰিলৰ দিনাখন আছিল আমাৰ 25 বছৰীয়া বিবাহ বাৰ্ষিকী উশাহে কব সুধিলে তুমি আপোন বুলিয়ে নকবা কথা কবিতাৰে মৰমৰ কোমল ভাষাৰে উশাহে কব সুধিলে তুমি আপোন বুলিয়ে ৰাতিপুৱাই আমি পালোহি ঢেকীয়াখোৱা নামঘৰ শৰাই এখন আগবঢ়াওঁ বুলি সকলো যা যোগাৰ কৰি তাতেই ল'লোঁ আৰু লৈ শৰাই আগবঢ়ালোঁ এতিয়া চাকি বন্তি জ্বলাই আমি নিজৰ মনৰ আশাবোৰ পূৰণ হওক আৰু আহি থকা দিনবোৰ ভাল হওক ল'ৰা দুটা ভালকৈ থাকক 25 বছৰে দুয়োজনে মিলা প্ৰীতিৰে কাজিয়া পেচালে সুখে দুখে দিনবোৰ কটালোঁ যিবোৰ দিন গ'ল সেইবোৰ সুকলমে যোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভগৱানক আৰু শুভ কৰ্ম বা শুভ কিবা দিন থাকিলে প্ৰথমেতো আমি ভগৱানকেই কিবা এটা আগবঢ়াওঁ আৰু এই 25 বছৰ যেতিয়া এটা স্পেচিয়েল দিন আমাৰ বাবে সেইবাবে নামঘৰত মূৰ দোৱাই যাওঁ বুলি ভাবিলোঁ আৰু যেতিয়া মই সেৱা কৰিব লৈছোঁ তাতে থকা ভকতজনক ক'লোঁ যে আমাৰ আজি বিবাহ বাৰ্ষিকী 25 বছৰীয়া তেখেতে ইমান ধুনীয়াকৈ আশীৰ্বাদ দিলে মনটো বিৰাট ভাল লাগি গ'ল সেৱা কৰি ওলাই আহোঁতেই ৰৈ আছে ভকত এজন তেখেতে ক'লে চাহ খাই লওক এয়া চাহ খাবলৈ আহিলোঁ ইমান ধুনীয়া আপ্যায়ন মানুহজন বৰ ভাল লাগিল কথা বতৰা পাতি হৈ যাব একদম ধুনীয়া চাহ একাপ খালোঁ মানে লাল চাহ যদিও মানে সোৱাদ এটা যে লাগে তেনেকুৱা ইমান ধুনীয়াকৈ দিছে চাহকাপ আৰু মোক বুন্দিয়া ভুজিয়া কেইটামানো দিলেহি ৰদালিও তুমি বৰষুণো তুমি তুমি এইটো খোজে দুখোজ কৈ কাষলে আহিছো তুমি এইটো তুমি শব্দ তুমি কোলাহল তুমি এই জানা মোৰ আবেগ কোমল সমাহিত তোমাতে সুৰ মইনাপুৰীয়া নামঘৰতো তেনেকৈ আমি শৰাই আগবঢ়ালোঁ ধুনীয়াকৈ তাৰপাছত চাকি এগছ জ্বলাওঁ বুলি আহিলোঁ 25 বছৰীয়া কাপোৰ একেই আমাৰ নিচিনা ভাল হ'ল অশোক দা এখেতৰ বন্ধু আৰু বৌ লগ পালোঁ বহুত দিনৰ পিছত তেওঁলোকৰ আমাৰ লগতে আচলতে বিয়া হৈছিল আৰু আমি ওচৰতে থকা হয় কিন্তু লগ পোৱা নহয় সেইদিনাখন তাতে লগ পালোঁ আমি চাকি বন্তি লগালোঁ প্ৰায় 11:30 মানেই বাজিল আৰু এইফালেও নাম প্ৰসংগ কৰিবলৈ ল'লে আৰু আমি সেৱা জনালোঁ লাডুৰগৈত আহি পেলাই আমি ব্ৰেকফাষ্ট কৰিলোঁ এয়া পুৰি চব্জি তাৰপিছত ঘৰ পালোঁহি ঘৰ পাই আকৌ আমি লাঞ্চলৈ এতিয়া ওলাই গৈছোঁ জোনাকে দাওৰে মৰম অভিমানে তুমি আছাছো মই হিয়াতো নদীব মেজাং কৰি লৈ গাড়ী পাৰ্ক কৰিবলৈ আকৌ দিগদাৰ হ'ল ছয়কীয়া গাড়ী পাৰ্ক কৰাত লাগিছে মেজাংকৰি পালোঁহি কিন্তু মেজাংকৰিত মানুহ ইমানে ভৰ্তি নহয় বহিবলৈ ঠাই নাই বহুত দেৰি পিছত এখন টেবুল পালোঁ আমি দুজন বহিবৰ বাবে দুইজনে দুখন থালি অৰ্ডাৰ কৰিলোঁ যি ভাল পাওঁ তেওঁ ল'লে এখন পৰ্ক থালি মই ল'লোঁ ফিছ থালি ৰেচমি পৰ্ক খুব ভাল পায় বুলি কোৱাৰ কাৰণে আকৌ সেইটো এটা দিছোঁ ল'লোঁ ল'ৰা দুটা আমাৰ লগত নাই সিহঁতি গুৱাহাটীত আছিল সিহঁতি ক'লে তোমালোকৰ দিনটো মানে তোমালোকে এনজয় কৰাচোন কেলৈ বেলেগক তোমালোকে লৈ পেলাই থাকিব লাগে আমি ইয়াত আছোঁ তোমালোকে এনজয় কৰা আমি ইয়াত খাম সিহঁত দুইটাই গুৱাহাটীত চেলিব্ৰেট কৰিলে ভালকৈ আমাৰ স্পেচিয়েল দিনটো বেছি স্পেচিয়েল হৈ উঠিলে জান আৰু জুজুৰ এয়া মৰমৰ উপহাৰ দিয়ে সন্ধিয়ালৈ এয়া আয়োজন বৌহঁতক লৈ আশীৰ্বাদ কৰিব দেই সকলোৱে সদায় যেন আমি ল'ৰা দুটাৰ সৈতে ভালকৈ সংসাৰ কৰিব পাৰোঁ ধন্যবাদ ইমান দেৰি ভিডিঅ'টো চোৱাৰ বাবে বাই